নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থীয়েও নিৰ্বাচনী প্ৰচাৰ কাৰ্য তুংগত কৰি তোলা পৰিলক্ষিত হৈছে। বিশেষকৈ 4 নং দৰং উদালগুৰি লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই চিপাঝাৰত সোমবাৰে একেদিনাই 13খন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। চিপাঝাৰৰ বিভিন্ন ঠাইত মাৰাথান নিৰ্বাচনী প্ৰচাৰ চলোৱা দিলীপ শইকীয়াক ৰাইজে আদৰি লোৱা বুলি মন্তব্য কৰে। লগতে তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীক উন্নয়নৰ স্বাৰ্থত ৰাইজে নিৰ্বাচন কৰিব বুলিও মন্তব্য কৰে বিজেপি প্ৰাৰ্থীগৰাকীয়ে। চিপাঝাৰৰ লোকৰায় পঞ্চায়তত অনুষ্ঠিত এখন সভাত কেইবাজনো কংগ্ৰেছীয়ে বিজেপিত যোগদান কৰে। ৰাইজে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে বিচাৰিছে আৰু একেই ভাইব্ৰেশ্যন আজি আমি চিপাঝাৰৰ প্ৰতিটো অঞ্চলত দেখিবলৈ পাইছোঁ। ৰাইজৰ মুখত ৰাইজৰ ওঠত এটাই ভাষা, আকৌ এবাৰ মোদী চৰকাৰ। গতিকে আজি ইয়াতো আমি লোকৰায় পঞ্চায়তত আহি দেখিলোঁ একেই ৰাইজে একেখিনি কথাই কৈছে। ৰাইজে সকলোৱে মিলি আকৌ এবাৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে চাব বিচাৰে, কাৰণ তেওঁলোক উন্নয়নৰ পক্ষত থাকিব বিচাৰে। গতিকে উন্নয়নৰ স্বাৰ্থত সকলো স্তৰৰ সৰ্বস্তৰৰ ৰাইজ আজি আমাৰ লগত অৱস্থান কৰিছে আৰু সকলোৱে মিলি আজি আমাৰ এখন বিকশিত ভাৰত নিৰ্মাণৰ কাৰণে সংকল্প গ্ৰহণ কৰিছে। ব্যুৰো ৰিপৰ্ট এনিভাৰত 24। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.